নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধু বান্ধৱীসকল, দৰ্শক বন্ধু বান্ধৱীসকল, আপোনালোক পৃথিৱীৰ যিকোনো প্ৰান্ততে নাথাকক কিয় আপোনালোক শান্তিৰে থাকক, সুখেৰে থাকক আৰু পৰিয়ালৰ সকলো সদস্যই আনন্দত দিন কটাওক, এই মোৰ নেদেখাজনৰ ওচৰত একমাত্ৰ প্ৰাৰ্থনা। প্ৰিয় দৰ্শক বন্ধু বান্ধৱীসকল, আজি এই ভিডিঅ' যোগে আপোনালোকৰ ওচৰত বৃষ ৰাশিৰ বিষয়ে কিছু মতামত দাঙি ধৰিম বুলি আহিছোঁ। গতিকে ভিডিঅ' লম্বা নকৰি বৃষ ৰাশিৰ বিষয়ে দুআষাৰমান মই মতামত আগবঢ়াই যাওঁ। বৃষ ৰাশি ৰাশি চক্ৰৰ দ্বিতীয় ৰাশি আৰু এই ৰাশি তিনিটা নক্ষত্ৰৰ দ্বাৰা গঠিত। কৃত্তিকা, ৰোহিণী আৰু মৃগশিৰা নক্ষত্ৰ। এই ৰাশি চক্ৰৰ তাৎপৰ্য হ'ল এই ৰাশিৰ জাতক জাতিকাই সদায় আনন্দময় হিচাপে থাকিব বিচাৰে। এওঁলোক হ'ল কলা, সংস্কৃতি, গীত মাত, নাট্য দৰ্শন, নাট্য সংলাপ, আবৃত্তি, লিখক, সাহিত্য, দৰ্শন, কাব্য, সংস্কৃত, শিক্ষক আৰু তেখেতসকলৰ অভিনয়ৰ মনোভাৱ অতি বেছি। এখেতসকলে জীৱনত উপৰিউক্ত যিবিলাক কাৰকতা কৈ গৈছোঁ, এই কাৰকতাবিলাকৰ ভিতৰত থাকি জীৱন অতিবাহিত কৰিবৰ কাৰণে অতি ভাল পায়। কিন্তু বৃষ ৰাশিৰ আৰু কিছুমান তাৎপৰ্য আছে, সকলো কথাকে ভিডিঅ' যোগে ক'বলৈ অলপ কঠিন লাগে। গতিকে পিছত কেতিয়াবা কাৰোবাৰ লগত লগ হ'লে নিশ্চয় ক'ম। কিন্তু আজি ভিডিঅ' যোগে কিছুমান সৰ্বসাধাৰণভাৱে চলি থকা বৃষ ৰাশিৰ কাহিনী, বৃষ ৰাশিৰ জাতক জাতিকাৰ ক্ষেত্ৰত যিবিলাক আমি পাইছোঁ, সেইখিনি বিষয়ে অলপ আপোনালোকৰ মাজত আলোচনা কৰিম। বৃষ ৰাশিৰ জাতক জাতিকাই সদায় যিটো নিজস্বতা থাকে, সেই নিজস্বতা সদায় লক্ষ্য কৰে। আনক কেতিয়াও মনৰ কথা খুলি নকয়। বৃষ ৰাশিৰ জাতক জাতিকাৰ গুৰুত্বপূৰ্ণ স্বভাৱ হ'ল এইটো। আৰু অলপ ইগ' ছিষ্টেম থাকে। তেওঁলোকক সহজে বুজিব নোৱাৰি, চিনিব নোৱাৰি। তেওঁলোকে কিন্তু নিজৰ লক্ষ্যত সদায় উপনীত হ'বৰ কাৰণে সদায় চেষ্টা কৰে। আনৰ কথাত প্ৰলোভন নাযায় হঠাতে। আৰু বৃষ ৰাশিৰ জাতক জাতিকাই শিক্ষকতা, ধৰ্ম, শাস্ত্ৰ এইবিলাকত আগ্ৰহী হয়। এওঁলোকৰ জীৱনত চলন ফুৰন হয় অতি দেখনীয়াৰভাৱে। সাজপাৰ ধুনীয়াভাৱে তেখেতসকলে পিন্ধি ভাল পায়। আৰু তেওঁলোকৰ কছমেটিক লাইনত জাতিকাসকলে সদায় কছমেটিকত বেছি প্ৰাধান্য দিয়ে। বৃষ ৰাশিৰ জাতক জাতিকাই, বৃষ ৰাশিৰ জাতক জাতিকাৰ কছমেটিক প্ৰসাধন যিটো আছে, এইটো অলপ বেছি অন্য ৰাশিতকৈ। আৰু বৃষ ৰাশিৰ যদি জাতিকা হয়, তেতিয়াহ'লে তেখেতসকলৰ কিন্তু মেক্সিমামে আৰ্টছত ভাল নাম কৰে। তাৰে ভিতৰত দুই এজন ছায়েন্সত যোৱা পাইছোঁ। প্ৰত্যেকে কিন্তু অলপ টান পোৱা বুলিয়ে কয়। ছায়েন্সটো অলপ টান পাওঁ। মেথছত তাৰমানে উইক হয়, নাজানো কি কথা। বৃষ ৰাশিৰ জাতক জাতিকাই মেথছত অলপ উইক হোৱা বুলি প্ৰায়ে পাওঁ। গতিকে এই বৃষ ৰাশিৰ জাতক জাতিকাৰ বেমাৰ কি হ'ব পাৰে? এতিয়া বেমাৰ হ'ল বৃষ ৰাশিৰ জাতক জাতিকাৰ, এষ্ট্ৰলজিয়াৰতো ডাক্তৰ নহয়, আমিতো ডাক্তৰ নহয়, তথাপি
আমি জ্যোতিষ চাই আজি বহুদিন ধৰি পাইছোঁ বৃষ ৰাশিৰ জাতক জাতিকাই সদায় চুগাৰ প্ৰব্লেমত বেছিকৈ ভোগে। চুগাৰ প্ৰব্লেমটো প্ৰায়ে থাকে বৃষ ৰাশিৰ জাতক জাতিকা, চেনিটো কমকৈ খাব লাগে সেইকাৰণে। মূত্ৰাশয়ৰ প্ৰব্লেম বেছি, মূত্ৰাশয়ৰ প্ৰব্লেম হয় বৃষ ৰাশিৰ জাতক জাতিকাৰ, কিডনী নষ্ট হয়। আৰু বৃষ ৰাশিৰ জাতক জাতিকাৰ যদি নিচা সেৱনটো যদি স্বভাৱটো থাকে তেতিয়াহ'লে অতি কম দিনৰ ভিতৰত তেখেতসকলৰ শৰীৰত সোনকালে অন্য ৰাশিত কৰি তেখেতসকলক বেছিকৈ আক্ৰমণ কৰে। কাৰণ তেখেতসকলে যিটো শুক্ৰ গ্ৰহ থাকে, শুক্ৰ গ্ৰহৰ দ্বাৰা পৰিচালিত হয় বৃষ ৰাশিৰ জাতক জাতিকা, ৰিপ্ৰেজেণ্টেড কৰে শুক্ৰই। গতিকে এই শুক্ৰই স্বাস্থ্যৰ যিটো তেজৰ শক্তি, এই তেজৰ শক্তিটো তেখেতসকলৰ অলপ বেছি, আৰু বেছি থকাৰ কাৰণে তেখেতসকলে চুগাৰ প্ৰব্লেমত সোনকালে ভোগে। আৰু বৃষ ৰাশিৰ জাতক জাতিকাৰ যিটো মানসিক শক্তি, ধৈৰ্য শক্তি, এই ধৈৰ্য শক্তিটো বহুত বেছি, কিন্তু অলপ এলেহুৱা। বৃষ ৰাশিৰ জাতক জাতিকা এলেহুৱা হৈ থাকে, অলপ দেৰিকৈ উঠে কিন্তু দেৰিকৈ শুৱেও। আৰু কিছুমান ক্ষেত্ৰত ইয়াৰ ওলোটা ফল হয়। যদি বৃষ ৰাশিৰ জাতকৰ শুক্ৰ গ্ৰহ ৰাশিচক্ৰ হিচাপে শত্ৰু গৃহ বা শত্ৰু ক্ষেত্ৰত সোমাই থাকে আৰু শত্ৰুৰ দ্বাৰা পীড়িত হয়, তেতিয়াহ'লে ইয়াৰ ওলোটা ফল প্ৰদান কৰে। ৰাশি হিচাপে কৈছোঁ মই, লগ্ন হিচাপে বিচাৰ আৰু বেলেগ। লগ্ন হিচাপে বিচাৰবিলাক বেলেগ ধৰণৰ হয়, কিন্তু মই ৰাশি হিচাপে যিবিলাক মানুহে আজিকালি ৰাশিটোৱে চায়, সদায় ৰাশিফল চাবাই ভাল পায় মানুহে। সকলোৱে সোধে কিছুমানে যে এইবাৰ মোৰ গুৰু ক'ত? আমি বোলো গুৰু য'তে নাথাকক, গুৰুটো ফল প্ৰদান নকৰে, আপোনাৰ শুভ গ্ৰহে প্ৰদান কৰিব, আপোনাৰ ফল ক'ত থাকে। গতিকে এনেকুৱা ধৰণৰ কথা কিছুমান উত্তৰ দিবলগীয়া হয় যে গুৰু বৃহস্পতি বৃষ ৰাশিৰ কাৰণে শত্ৰু, ৰাশিৰ কাৰণে গুৰু বৃহস্পতি শত্ৰু। কাৰণ ৰাশিটো হ'ল শুক্ৰ দৈত্য গুৰু আৰু বৃহস্পতি হ'ল ধৰ্মগুৰু। গতিকে বৃহস্পতি যদি ভালো থাকে, শুক্ৰ গুৰুৰ লগত কোনোদিন মিত্ৰতা নহয়। কাৰণ গ্ৰহবিলাকৰ দুটা পাৰ্ট থাকে, এটা হ'ল এ পাৰ্ট, এটা হ'ল বি পাৰ্ট। এ পাৰ্টৰ গুৰু হ'ল ৰবি, চন্দ্ৰ, মংগল, বৃহস্পতি, আৰু বি পাৰ্টৰ হ'ল বুধ, শুক্ৰ, শনি, ৰাহু, কেতু। ৰবি, চন্দ্ৰ, মংগল, বৃহস্পতি, বুধ, শুক্ৰ, শনি, ৰাহু, কেতু, দুটা পাৰ্ট। যেনেকৈ ঘৰ এখনত এটা ফেমিলিত যদি 10জন মেম্বাৰ থাকে, তাত 2-3টা গ্ৰুপ থাকে, প্ৰায়তো 2টা গ্ৰুপ থাকেই। এটা গ্ৰুপৰ মানুহে আন এটা গ্ৰুপৰ মানুহক ভাল নাপায়, আৰু ইটো গ্ৰুপৰ মানুহে সিটো গ্ৰুপৰ মানুহক ভাল নাপায়। গতিকে শত্ৰুৰা শত্ৰুৰি থাকেই। ঠিক তেনেকুৱাকৈ গ্ৰহৰ ভিতৰতো শত্ৰুৰা শত্ৰুৰি থাকে। গতিকে শুভ গ্ৰহকেইটা আগফাল আৰু অশুভ গ্ৰহকেইটা আগফাল। গতিকে শুভ গ্ৰহই ফল কেতিয়া প্ৰদান কৰিব আৰু অশুভ গ্ৰহই কেতিয়া ফল প্ৰদান কৰিব, এইবিলাক সম্পৰ্কে ক'ব লাগিলে বহুত সময় লাগিব, ভিডিঅ' বহুত লম্বা হ'ব। গতিকে এইখিনিতে আজি মই এই ভিডিঅ'টো শেষ কৰিছোঁ। ভৱিষ্যতে লগ পাম। নমস্কাৰ।